কীৰ্তি ছাত্ৰ ছাত্ৰীসকল মই কোনোবা দিন জীৱনত ময়ো তেনেধৰণৰ হ'ম বুলি ভাবিছিলোঁ দেই। এতিয়া হ'ল কি, আমাৰ দিনত ইংৰাজীত কথা ক'ব নোৱাৰাটো এতিয়া মানুহে উপলব্ধি কৰিছে যে ইংৰাজীত কথা ক'ব পৰা বা নোৱাৰাটো বৰ ডাঙৰ কথা নহয়। কিন্তু আমাৰ দিনত কি আছিলে, ইংৰাজীত যদি আমি কথা ক'ব নোৱাৰোঁ তেতিয়াহ'লে বৰ অসুবিধা হৈছিলে। এতিয়া কি হয়, আমি যাওঁ এটুকুৰা জেগাত, আমাৰ এখন স্কুলত আমাক অৰুণাচলৰ একেবাৰে ভিতৰুৱা গাঁও এখনত, য'ত মোৰ মা দেউতাই শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলে, কৰ্মৰত হৈ আছিলে, সেই তালৈ আমি গৈছিলোঁ। আৰু তাত কি হ'ল, আমাক ইংৰাজী পঢ়াইছিলে আৰু দেউতাই সদায় বেনাৰ্জী আংকল নামৰ এজন বেনাৰ্জী খুৰা আছিলে, সদায় বেনাৰ্জী খুৰা ইংৰাজীত প্ৰশ্ন সোধে কাৰণে বেনাৰ্জী খুৰাৰ ওচৰলৈ আগবঢ়াই দিয়ে। এতিয়া বেনাৰ্জী খুৰাক দেখাৰ লগে লগে মই ইমান ভয় খাওঁ যে লাহে লাহে ইংৰাজী ভাষাটোৰ প্ৰতি মোৰ এটা ভয় সোমাই গ'ল। আৰু যেতিয়াই য'তে ইংৰাজী হয়, ইংৰাজীৰ প্ৰয়োগ কৰা হয়, তাৰ পৰা মই পলাবলৈ চেষ্টা কৰোঁ। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইষাৰ কথা মই আপোনালোকে শুনাটো মই এইকাৰণে বিচাৰিছোঁ যে সচৰাচৰ আমি দেখা পাওঁ যে আমাৰ জীৱনতো তেনেকুৱা ধৰণৰ কিছুমান ভয় সোমাই যায়। তই অংকত বেয়া, সেইকাৰণে তই আৰ্টছ পঢ়িব লাগিব, তই ছায়েন্স বৰ বিশেষ বুজি নাপাওঁ, সেইকাৰণে তোৰ ভৱিষ্যত বৰ উজ্জ্বল হ'ব নোৱাৰে। এই তেনেধৰণৰ কথাবোৰ যি কি নহওক, অৰুণাচলৰ পৰা আহিলোঁ, ডিব্ৰুগড়ত এখন স্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত পঢ়া, মহাবিদ্যালয়ত পঢ়া এটা বৰ হাবিয়াস আছিলে। গৰু তাত এডমিশ্যনৰ ফৰ্ম ভৰাৰ পিছত ৰৈ আছোঁ। গৌৰী ডেকা বাইদেউ আছিলে, গৌৰী ডেকা বাইদেৱে এটা মাইকত এনাউন্স কৰিলে যে যিসকলে ছেকেণ্ড ডিভিজন পাইছে মেট্ৰিকত, কটন কলেজত সেই বছৰ সিদ্ধান্ত লোৱা হৈছিলে যে যিসকলে ছেকেণ্ড ডিভিজন পাইছে তেওঁলোকক কটন কলেজত, কটন মহাবিদ্যালয়ত ছিট দিয়া নহয়। সেই তাৰে ছেকেণ্ড ডিভিজন পোৱাৰ ভিতৰত ময়ো এজন আছিলোঁ। যেন গোটেই পৃথিৱীখন যেন শেষ হৈ গ'ল, কটন কলেজত পঢ়াৰ যি হাবিয়াস আছিলে পঢ়িবলৈ নাপালোঁ, মনটো খুব বেয়া লাগিলে আৰু তাৰ পৰা লাহেকৈ উভতি গুচি আহিলোঁ। কোনোবা এজনে মোক কৈছিলে যে আমাৰ ঘৰ যোৰহাটত, যে জে বি কলেজত পঢ়। মোৰ সেই খুৰাজনে মোক ক'লে যে তই ছেকেণ্ড ডিভিজনটো পালিয়েই, এতিয়া তই আৰ্টছকে পঢ়, যি হ'ব দেখা যাব, ভগৱন্তই কি কৰে দেখা যাব। আৰু আৰ্টছকে পঢ়, তই অংকত বেয়া, তই ছায়েন্স নোৱাৰ, তই এইটো নোৱাৰ, ইংৰাজী ভালকৈ ক'ব নোৱাৰ, এই গোটেই নোৱাৰবিলাকৰ মাজতে আমি এচাম লোক ডাঙৰ হৈছিলোঁ। যি কি নহওক, এই নোৱাৰ বুলি যে কয়, মই এটুকুৰা সৰু জেগাৰ পৰা আহিছোঁ, এই সৰু জেগাত নহয় দে, তই অমুকখন কলেজত পঢ়িবলৈ নেপালি, কাইলৈ চাকৰি এটাত যাওঁ, য'লৈকে নাযাওঁ লাগিলে অনবৰ্তকে এই মনৰ ভাৱ যে মই জীৱনত সেই স্তৰটো নেপালোঁ, বা সেই স্থান যোনখিনি মোক দিব লাগিছিলে বা যোনখিনি মই পাব মোৰ হাবিয়াস আছিলে মনত, সেইখিনি নাপালোঁ। আৰু গোটেই জীৱনটো সেইখিনি নোপোৱাৰ বাবে সেই গোটেই জীৱনটো সেই ধৰণেৰে আমি পৰিচালনা কৰিবলৈ আগবাঢ়োঁ। ইয়াৰ পিছত লাহে লাহে সময় আগবাঢ়ি গ'ল। সময় আগবাঢ়ি যোৱাৰ লগে লগে কিবা কাৰণবশতঃ ঠিক আছে, মনত এটা স্থিৰ কৰিলোঁ যে এই নহয়, আৰ্টছ পঢ়িছোঁ হয়, কিন্তু কিবা কাৰণবশতঃ মই অংক যেনিবা ভালকৈ নোৱাৰিলোঁ, কিন্তু মোৰ জীৱনটো তাতে শেষ হৈ যোৱা নাই বা হ'বলৈ মই নিদিওঁ। সেইকাৰণে আজি মই যোনখিনি কথা আপোনালোকক ক'ম তাৰ শীৰ্ষক হৈছে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম দৰ্জাখন কিন্তু বেয়া দৰ্জা নহয়।